বিভিন্ন দিশত আমি জিলা প্ৰশাসনে হওক বা আৰক্ষীয়ে হওক আমি বিভিন্ন সময়ত তেওঁলোকৰ বিভিন্ন বিহিত ব্যৱস্থা তেওঁলোকক লোৱা দেখিবলৈ পাওঁ। কিন্তু এনেসমূহ যিসমূহ বাহন এই বাহনসমূহ আচলতে যোৰহাটত এনেদৰে ৰাজপথত কোনো নাম্বাৰ প্লেটবিহীনভাৱে কিদৰে প্ৰৱেশ কৰি এনেদৰে প্লাষ্টিকৰ সামগ্ৰী লৈ ৰাজপথত ব্যৱসায় কৰিছে সেয়া আচলতে অতি পৰিতাপৰ কথা। আৰু এই গোটেই ঘটনাটো আচলতে আজি যোৰহাটৰ কিছু সচেতন ব্যৱসায়ী আচলতে পোহৰলৈ আনিছে। তেওঁলোকে জি এছ টিকে ধৰি অন্যান্য যিসমূহ তেওঁলোকৰ লেবাৰ লাইচেঞ্চ হওক বা অন্যান্য যিসমূহ তথ্য থাকিব লাগে তেওঁলোকৰ ওচৰত কিন্তু আপুনি এখনো তথ্য বিচাৰি নাপায়। তেনে ক্ষেত্ৰত যোৰহাটৰ একাংশ ব্যৱসায়ী ইয়াৰ ওপৰত আচলতে বিভিন্ন সময়ত অভিযোগ উত্থাপিত কৰি আহিছিলে যদিও ইয়াত কিন্তু কোনো জিলা প্ৰশাসনৰ ইয়াত কোনো গুৰুত্ব পোৱা নাছিলে। আজি যিহেতু বিয়লি আজি প্ৰায় 3মান বজাত এই বাহনখন একাংশ সচেতন ব্যক্তিৰ দ্বাৰা আচলতে যোৰহাট যান বাহন আৰক্ষী বা যোৰহাট আৰক্ষীক আচলতে সমজাই দিয়া হৈছে। এইবাবে তেওঁলোকে যিসমূহ সামগ্ৰী আচলতে এই বাহনখনত কঢ়িয়াই আনিছে আৰু যিসমূহ সামগ্ৰী তেওঁলোকে যোৰহাটৰ একাংশ চুকে কোণে ৰাজপথত বা গাঁও অঞ্চলত তেওঁলোকে মেলি দিছে। তেওঁলোকৰ যিসমূহ নীতি নিয়ম থাকিব লাগে সেই নীতি নিয়মখিনিও তেওঁলোকে মানি চলা দেখা পোৱা হোৱা নাই। তাৰ পৰিপ্ৰেক্ষিতত আমাৰ যিখিনি থলুৱা ব্যৱসায়ীয়ে তেওঁলোকে ব্যৱসায় কৰি আহিছে তেওঁলোকৰ ওপৰত কিন্তু এক মাধমাৰে দিয়া দেখিবলৈ পোৱা গৈছে। তাৰ পিছতো কিন্তু জিলা প্ৰশাসনে কিন্তু নীৰৱ হৈ থকা দেখিবলৈ পাইছে। মই জানিবলৈ চেষ্টা কৰিম মোৰ ওচৰত আচলতে অভিযোগকাৰী আছে যিজনে গোটেই সমগ্ৰ ঘটনাটো অভিযোগ তেওঁ উত্থাপিত কৰিছে। দাদা কি ক'ব গোটেই ঘটনা সম্পৰ্কত আপুনি কি ক'ব? নাই আচলতে কথাটো এনেকুৱা হ'ল, আজি মই 6 মাহমানৰ পৰা পৰিলক্ষিত হৈ আছিলে যে বহিৰাগত কিছুমান মানুহে আহি পেলাই যোৰহাটত মানে এনেকুৱা এটা ব্যৱসায় আৰম্ভ কৰিছে যিটো প্লাষ্টিকৰ সামগ্ৰীখিনি আমি দোকানত সৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলে যিসকলে মানে যোৰহাটত বিক্ৰী কৰি আছে সেইসকলে তেওঁলোকে পদপথত যিটো তাৰ দোকান ভাড়া নাই, GST নাই, লাইটৰ বিল নাই, কোনো ধৰণৰ তেওঁলোকৰ খৰচ নাই, আহি পেলাই ৰাস্তা বিক্ৰী কৰি পেলাই তেওঁলোকে আমাৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলে একচুৱেলি এটা মাধমাৰ দি আছে। গতিকে সেই মাধমাৰটো মানে মই যোৱাবাৰো এই 6 মাহমানৰ আগতে এইটো প্ৰত্যক্ষ কৰি পেলাই তেওঁলোকক বুজালোঁ যে এইটো কাম নকৰিবা তোমালোকে, কাৰণ আমাৰ ইয়াত লোকেল ব্যৱসায়ীসকলে ইয়াৰ পৰা ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব পাৰে। গতিকে তাৰপিছত আকৌ 6 মাহৰ পিছত দেখিছোঁ তেতিয়াতো গুচি গ'ল বাৰু, তেতিয়াও মই মানে প্ৰশাসনক মানে জনাম বুলি পেলাই মই লিখালিখি কৰিছিলোঁ। তাৰপিছত দেখিছে গ'লগৈ যেতিয়া অলপ ঠাণ্ডা হৈ থাকিলোঁ আমাৰ লোকেল 2-1 ক্ষুদ্ৰ ব্যৱসায়ীৰ লগতো মই কথাটো পাতি পেলাই আমি এখন ৰিটাৰ্ণ লিখি থৈছিলোঁ কিন্তু দিয়া নহ'লে। কিন্তু আজি আকৌ 4-5 দিন মই দেখিছোঁ প্ৰথমতে কিছুমান প্লাষ্টিকৰ ডাবৰ গোটেই ৰাস্তাত যোৰহাটত যেনিয়ে যায় আপুনি তেনিয়ে দেখিব যোৰহাটত মানে প্লাষ্টিকৰ ডাবৰ অলিয়ে গলিয়ে আৰু তেওঁলোকৰ বাহিৰৰ পৰা কিছুমান বাইকো আহিছে UP MP পৰা। সেই বাইকতো তেওঁলোকে কি কৰিছে চকীবিলাক বান্ধি পেলাই গাঁৱে ভূঞে সোমাই বিক্ৰী কৰি আছে। মানে কথাটো হ'ল আমাৰ লোকেল যিখিনি ক্ষুদ্ৰ ব্যৱসায়ী সেই ব্যৱসায়ীসকলক আমাক এটা মানে মাধমাৰ দিয়া হৈছে, কাৰণ তেওঁলোকে ঘৰে ঘৰে গৈ পেলাই বহুত এটা হিউজ কোৱাণ্টিটি বস্তু লৈ আহে। আপুনি যদি ইয়াত ব্যৱসায় কৰে আপোনাক এখন ট্ৰেড লাইচেঞ্চ দৰকাৰ হয়নে, যেতিয়া আপোনাক GST দৰকাৰ হয়, কিন্তু এইসকল বেপাৰীৰ কাৰণে কি নালাগে নি প্ৰযোজ্য নহয়? কৈছোঁ মই তেখেতক এইটোৱে জানিব বিচাৰিছোঁ প্ৰশাসনৰ পৰা যে তেখেতসকলে কি লৈ পেলাই এনেকৈ ৰাস্তাত ব্যৱসায় কৰি আছে। গতিকে মই সেইকাৰণে যোৱাবাৰ মানে আমাৰ উপায়ুক্ত মহোদয়লৈ এখন লিখিছিলোঁ, গতিকে আমাৰ থানালৈও লিখি থোৱা আছিলে, দিয়া নহ'লে। কিন্তু আজি মই ভাবিছোঁ ব্যক্তিগতভাৱে যেতিয়া মই দেখিলোঁ যে তেওঁলোকে আপুনি অভিযোগ দিছোঁ আকৌ তেওঁলোকে এটা নতুন সেই ব্যৱসায়টো আকৌ আৰম্ভ কৰিছে। গতিকে আমাৰ থলুৱা ব্যৱসায়ীখিনিক মানে ধ্বংস কৰাৰ যিটো চক্ৰান্ত চলিছে এই চক্ৰান্তও উৎখাত হওক বুলি মই যোৰহাট পৌৰসভাৰ নেতৃত্বত যদি আমি আমাৰ দুখীয়া ল'ৰা এজনে ইয়াত ব্যৱসায় কৰে তেওঁলোকক কৰ দিবলগীয়া হয় কিন্তু এই যে য'তে ত'তে এই ব্যৱসায়ীসকল যে য'তে ত'তে বহিছে তেওঁলোকে কি এই নিয়ম তেওঁলোকৰ বাবে প্ৰযোজ্য নহয় নেকি? সেইটো এতিয়ালৈ গম পোৱা নাই তেওঁলোকে কেনেকৈ কৰি আছে, ক'ৰ পৰা কি মানে ছাপোৰ্ট পাইছে। ধৰক ৰাস্তাত কৰি আছে, ৰাস্তা ব্লক কৰিছে, গতিকে তাৰ মিউনিচিপালিটি কিবা পাইছেনে নে কাক কেনে টেক্স দি পেলাই কৰি আছে সেইটো আমি জ্ঞাত নহয়। গতিকে এইটো বিষয়ে আমি জানিবৰ কাৰণে মানে উৎসুক যে কি হৈ আছে। চাওক অতি দুখজনক বিষয় যে যি সময়ত যোৰহাট পৌৰসভাৰ আপুনি যদি পৌৰসভাৰ অন্তৰ্গত যদি আপুনি কিবা ব্যৱসায় কৰিব বিচাৰিছে কিন্তু আপুনি কৰ নিদিয়াকৈ কিন্তু যোৰহাট পৌৰসভাৰ অন্তৰ্গতত কিন্তু আপুনি ব্যৱসায় কেতিয়াও কৰিব নোৱাৰে। যিহেতু আপুনি ব্যৱসায় কৰিলে যোৰহাট পৌৰসভাক আপুনি প্ৰথমতে কৰ দিব লাগিব। যদি আপুনি কৰ নিদিয়ে আপোনাক কিন্তু ঠেলা উঠাই দলি মাৰি পেলাই দিব। তেনে ক্ষেত্ৰত কিন্তু যোৰহাটৰ পৌৰসভাৰ সন্মুখতে নাকৰ তলতেই কিন্তু একাংশ বহিৰাজ্যৰ পৰা আপুনি চাওক এবাৰ কথাটো ভাবিবলগীয়া কথা যে বহিৰাজ্যৰ পৰা এনে বাহনসমূহ যে যিসমূহ নীতি নিয়মভাৱে তেওঁলোকে এই বাহনসমূহ অসমত প্ৰৱেশ কৰিছে, অসমৰ পৰা প্ৰৱেশ কৰি তেওঁলোকে যোৰহাটত প্ৰৱেশ কৰিছে। আৰু যোৰহাটৰ এই পৌৰসভাৰ এলেকাত য'তে ত'তে অলিয়ে গলিয়ে গাঁও অঞ্চলত ঠেলাৰ কোনো তেনেকুৱা নীতি নিয়ম নাই যে UP বা বিহাৰ বা তেনেকুৱা বিভিন্ন প্ৰান্তৰ পৰা তেওঁলোকে মটৰচাইকেল আহি গাঁৱে ভূঞে কিন্তু GSTয়ে হওক বা ব্যৱসায়ীৰ কাৰণে যিখিনি তেওঁৰ প্ৰমাণপত্ৰ লাগে সেইখিনি তেওঁলোকৰ নথকাকৈ কিন্তু ব্যৱসায় ৰমৰমীয়া এক ব্যৱসায় চলাই গৈছে। কিন্তু এই ক্ষেত্ৰত কিন্তু যিখিনি আমাৰ যোৰহাট জিলা হওক বা ৰাজ্যৰ যিখিনি প্ৰকৃত থলুৱা ব্যৱসায়ী আছে তেওঁলোকৰ ওপৰত যে এক মাধমাৰ দিছে সেয়া কিন্তু নিশ্চিতভাৱে এই গোটেই ঘটনাখিনিৰ ওপৰত আমি নিশ্চিতভাৱে